মই এলিজাবেথৰ বিৰুদ্ধে এছআইটি গঠন কৰিব খোজা নাই। আমি জানিবৰ কাৰণে যদি এনে টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম। এটা কিমানবাৰ পাকিস্তানত গৈছে, পাছপৰ্টখন খুজি আনিলেহে গম পাম। পাছপৰ্টখনতো মই খুজিব নোৱাৰোঁ, থানাৰ পৰাহে খুজিব লাগিব। গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে। আমি ৩-৪ দিন প্ৰথম অৱস্থাত এইটো এটা পলিটিকেল ডিবেট আছিলে, কিন্তু এতিয়া বিষয়টো ঘনঘোৰ এটা অৱস্থাত গুচি গৈছে। কাৰণ তৰুণ গগৈৰ বোৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব, এইটোতো কোনেও অসমত কল্পনা কৰিব নোৱাৰা কথা এটা। বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ল'লোঁ, বিয়াৰ পিছতো পাকিস্তানত গৈছে। এতিয়া তেনেকুৱা ইনফৰমেশ্যনো আহিছে। এতিয়া তাৰ কাৰণে কি কৰিব লাগিব? তেওঁৰ পৰা পাছপৰ্ট ভিছাখন মাতি আনিব লাগিব। পাছপৰ্ট ভিছাটো মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ নিদিব, তাৰ কাৰণে তেওঁলোকে নটিচ পঠাব লাগিব। গতিকে লিগেল ব্যৱস্থা এটা ইমান দিন আমি ধৰক টুইটাৰত প্ৰেছত যি কথা পাতিলোঁ, কিন্তু নেক্সট পৰ্যায়তো আপুনি যাব লাগিব। কাৰণ ISR কথাটোতো আমি এৰি দিব নোৱাৰোঁ। বেলেগ কথা আপুনি এৰি দিব পাৰে, কিন্তু হুৱেন ইট কামছ টু ইনভলভমেণ্ট অফ ISI, এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছিল। তেনেকুৱা তথ্যও এতিয়া ওলাইছে। এতিয়া এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপৰ্ট ভিছা ষ্টাম্পিং চাব লাগিব। এতিয়া মই মুখ্যমন্ত্ৰীয়ে ক'লেতো এইবিলাক নেদেখুৱাই। সেইবিলাক কেতিয়া দেখুৱাব? যেতিয়া আমি ইমিগ্ৰেশ্যনক চিঠি লিখিম, আমি যিটো গভৰ্ণমেণ্টৰ ভিছা ষ্টাম্পিং কৰা ওলোৱা যিবিলাক অৰ্গেনাইজেশ্যন আছে, তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক। গতিকে এইবিলাক যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক আমি সংগ্ৰহ কৰিব নোৱাৰোঁ অফিচিয়েলি, আপোনালোককতো মই কৈ থাকিলে আজিয়ে 2খন ফটো লগায়, এইখন ফটো বেলেগ, এইখন ফটো বেলেগ। কিছুমান মানুহ এক্টিভ হৈছে, 2খন ফটোহে পাকিস্তানৰে। এতিয়া এম্বেচিৰ 2টা ৰুমতো হ'ব পাৰে। এতিয়া মানুহৰ এই যে এটা সহানুভূতি দেখুওৱা এটা চক্ৰ আছে। MP জনেতো কোৱা নাই মই যোৱা নাই বুলি, তেওঁ কৈছে মই গৈছোঁ। এটা আমাৰ মানুহ 2-4 জনে বেছি সমৰ্থন দেখুৱাবৰ কাৰণে এইখন ফটোটোৰ মাজত ডিফাৰেঞ্চ কি আছে? এটা শব্দ। লেকচাৰ ছিৰিজ বুলি এখনত শব্দটো আছে, এখনত নাই। কিন্তু এম্বেচিত যোৱাটোতো তাত কোনেও ডিনাই কৰা নাই। গতিকে এই যে সহানুভূতিশীল চক্ৰটো আছে, তেওঁলোককো আমিতো কাগজ পত্ৰ দি বুজাব লাগিব ন, যে চাওক এইখন ভিছাৰ কপি, এইখন পাছপৰ্টৰ কপি, এইটো ষ্টাম্প হয়। সেই খবৰখিনি লিগেলি আনিবৰ কাৰণে এতিয়া আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰোঁ, আমি লিগেলি আনিব নোৱাৰোঁ। সেইকাৰণে কালি গোটেই বিষয়টো কেবিনেটত চিৰিয়াছলি আমি আলোচনা কৰিম।